Hello everyone, welcome to Aspirant 8 Assam. আজিৰ ভিডিঅ'টিত আমি আকৌ এবাৰ লৈ আহিছোঁ আমাৰ কেপ সিৰিজ that is Current Affairs Booster Series GT সিৰিজত আমি আপোনাৰ ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স বিলাক ওভাৰঅল কভাৰ কৰিবলৈ ট্ৰাই কৰিম যাতে আপোনালোকৰ আগন্তুক এডিআৰই আৰু লগতে যি আন এছাম গভৰ্ণমেণ্ট এক্সাম আছে লাইক আপোনাৰ এছআই এক্সাম ডিএইচএছৰ এক্সাম আৰু লগতে এছাম টেট তেনেকুৱা এক্সামৰ কাৰণে যাতে এই সিৰিজটো আপোনালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট হয় ঠিক আছে সো আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিম প্লেসেস ইন নিউজ এতিয়া প্লেসেস ইন নিউজ মানে হৈছে আপোনালোকৰ কিছুমান এনেকুৱা প্লেস আছে যিবিলাক একচুয়ালি আপোনাৰ বহুখিনি নিউজত থাকে আৰু তেনেকুৱা প্লেস বিলাকৰ কথা আপোনালোকক খুদা চান্স ভালেখিনি থাকে ঠিক আছে এই ভিডিঅ'টিত মেইনলি আমি ওয়ার্ল্ড রিলেটেড মানে ইন্ডিয়াৰ বাহিৰেও যিবিলাক দেশ নিউজত আছে সেই দেশবিলাকৰ বিষয়ে ডিসকাস কৰিম পিছৰ ভিডিঅ'বিলাকত আমি ইন্ডিয়াৰ যিবিলাক স্পেসিফিক মানে প্লেস নিউজত থাকিব সেইবিলাকো ডিসকাস কৰি গৈ থাকিম ঠিক আছে আৰু এই ভিডিঅ'টিত আমি একেবাৰে covered as per the needs of the ADRE exam and other Assam government exam তেনেকৈ ফলো কৰি গৈছো এইখিনি মই লিখি দিয়াৰ কাৰণটো হৈছে যে আমাৰ জেনাৰেলি প্লেসেস ইন নিউজৰ বহুত ডিটেইলছটো আমি ইচ্ছা কৰিলে ডিসকাস কৰিব পাৰো বাট হেইটো আপোনাৰ ইউপিএসসি বা এপিএসসি লেভেলৰ কাৰণে একচুয়ালি জৰুৰী হয় কিন্তু এডিআরই লেভেলৰ কাৰণে আমি জাস্ট ইনফৰমেশন খিনি লব পাৰিলে হল ঠিক আছে গতিকে সেই কথাটো আমি ইয়াতে গুৰুত্ব দিছো আৰু আমি জাস্ট টু দা পইণ্ট ডিসকাশনৰ ফালে আগবাঢ়িছো ঠিক আছে আহক আমি ফাৰ্স্ট কোৱেশ্চনটো চাও Which of the following country has announced the construction of its first luxury train Dream of the Desert নিম্নলিখিত কোনখন দেশে ইয়াৰ প্ৰথম বিলাসী ৰেল মৰুভূমিৰ সপোন নিৰ্মাণ কৰা কথা ঘোষণা কৰিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ সাউদি আৰবিয়া ৰিসেন্টলি সাউদি আৰবিয়াই আপোনাৰ ড্ৰিম অফ দি ডিজাৰ্ট প্ৰজেক্ট লঞ্চ কৰিছে ঠিক আছে সো ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে মনত ৰাখি থৈ দিব ড্ৰিম অফ দি ডিজাৰ্ট ক'ত আছে সাউদি আৰবিয়াত বহুখিনি ডিজাৰ্ট পায় গতিকে এনসাৰটো হ'ব সাউদি আৰবিয়া নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়া হেজ launched the Indian housing project with which of the following country ভাৰতে নিম্নলিখিত কোনখন দেশৰ হৈতে ভাৰতীয় গৃহ প্ৰকল্প আৰম্ভ কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীলংকা ঠিক আছে ইণ্ডিয়াই শ্ৰীলংকাৰ লগত এই যেটো প্ৰজেক্ট আছে ভাৰতীয় গৃহ প্ৰকল্প হেইটো ষ্টাৰ্ট কৰিছে গতি আপোনালোকে চাব পাৰে এনেকে কিছুমান ঘৰ বনোৱা আছে এইটো হৈছে ভাৰতীয় গৃহ প্ৰকল্প which is actually launched in Sri Lanka okay Next question to is recently which countries joined the International Solar Alliance Framework Agreement? Etia recently কোনখন দেশে আন্তৰ্জাতিক সৌৰ মিত্ৰতা ফ্ৰেমৱৰ্ক চুক্তিত যোগদান কৰিছে ঠিক আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাল্টা ওকে ইন্টাৰনেশনাল সোলাৰ এলায়েন্স এইটো আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট বিকজ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো আৰম্ভ কৰিছিল ঠিক আছে সো ইয়াত আমাৰ ইণ্ডিয়াৰ বহুখিনি অৱদান আছে গতিকে আৰু ৰিসেন্টলি কোনে জয়েন কৰিছে মাল্টা সো ইয়াত দেখিব পাৰে যে ইণ্ডিয়া ওয়েলকামড মাল্টা টু জয়েন ইন্টাৰনেশনাল সোলাৰ এলায়েন্স ইণ্ডিয়া এইটো কথা বহুখিনি মানে প্ৰশংসা কৰিছে ওয়েলকাম কৰিছে ঠিক আছে নেক্সট দ্য কালাডান মাল্টিমডেল প্ৰজেক্ট is an ambitious project between which of the following countries এইটো very important topic হয় বহুখিনি নিউজত আছে লাষ্ট 4 ইয়ার্স মানৰ পৰা এইটো কনস্ট্যান্টলি নিউজতে আছে ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়া আৰু মিয়ানমাৰৰ মাজত কালাডান মাল্টিমডেল প্ৰজেক্টটো ষ্টাৰ্ট কৰা হৈছিল সো the primary aim was to create an alternative route ইয়াৰ উদ্দেশ্য হৈছে যে আমি এটা অল্টাৰনেটিভ ৰুট মানে এটা বেলেগ ৰুট বনাব পাৰো টু কানেক্ট নৰ্থ ইষ্ট এণ্ড মেইনল্যান্ড ইণ্ডিয়া মানে কি হৈছিল আগতে আপোনাৰ যেতিয়া আমাৰ ইণ্ডিয়াখন এনেকৈ থাকিব ইয়াত নৰ্থ ইষ্ট আছে আৰু ইটো সাইডে মিয়ানমাৰ আছে সো আমি জেনাৰেলি নৰ্থ ইষ্টৰ মাজেৰে এনেকৈ মিয়ানমাৰত আহিব লগা হৈছিল কিন্তু এতিয়া কালাডান মাল্টিমডেল প্ৰজেক্টৰ কাৰণে আমাৰ কি সুবিধা হৈছে আমি এনেকৈ ইয়াত ধৰি লওক কলকাতাৰ পৰা ডাইৰেক্টলি সাগৰৰ মাজেৰে আহি মিয়ানমাৰৰ এই সিটুৱে পোৰ্টৰ থ্ৰুৰে এনেকৈ মিয়ানমাৰত প্ৰৱেশ কৰিব পাৰো আৰু হেখত আমি নৰ্থ ইষ্টতো প্ৰৱেশ কৰিব পাৰো এইটো দেখিছে আপোনাৰ আইজলক কানেক্ট কৰিছে ঠিক আছে সো এইটো এটা একচুয়ালি কি হয় অল্টাৰনেটিভ ৰুট বহু বছৰ ধৰি নিউজত আছে সো আপোনালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট এইটো নিউজ ঠিক আছে কালাডান মাল্টিমডেল প্ৰজেক্ট মনত ৰাখিব নেক্সট which of the following country has announced its first lunar mission
দ্য ডিপ স্পেচ ৰেডিয়েশ্যন প্ৰব, ইয়াৰ নামটো হৈছে ডিপ স্পেচ ৰেডিয়েশ্যন প্ৰব। এইটো কোনখন দেশে আপোনাৰ ঘোষণা কৰিছে, আৰু এইটো ফাৰ্ষ্ট লুনাৰ মিছন হয়। লুনাৰ মিছন মানে হৈছে আপোনাৰ চন্দ্ৰলৈ যোৱা অভিযান, ঠিক আছে। চ' এইটো হৈছে আপোনাৰ শুদ্ধ উত্তৰ টাইৱান, ঠিক আছে। টাইৱান ইয়াৰ শুদ্ধ উত্তৰ। টাইৱানে আপোনাৰ ডিপ স্পেচ ৰেডিয়েশ্যন প্ৰব মিছনটো লঞ্চ কৰিছে। চ' এইটো আপোনালোকে চাব পাৰে, ইয়াতে ডিপ স্পেচ ৰেডিয়েশ্যন প্ৰব, এইটো টাইৱানৰ হয়। নেক্সট, in which country unique prehistoric rock art drawing were discovered? কোনখন দেশত অনন্য প্ৰাগৈতিহাসিক ৰক আৰ্ট ড্ৰয়িং আৱিষ্কাৰ কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেডাগাস্কাৰ, ঠিক আছে। মেডাগাস্কাৰত আপোনাৰ প্ৰাগৈতিহাসিক ৰক আৰ্ট ড্ৰয়িং আৱিষ্কাৰ কৰা হৈছে, ডেট ইজ প্ৰি হিষ্টৰিক আৰ্ট ড্ৰয়িংছ, ঠিক আছে। চ' এইবিলাক আপোনালোকে চাব পাৰে, এইবিলাক প্ৰি হিষ্টৰিক এৰাৰে হয়। এইবিলাক ড্ৰয়িং আপোনাৰ মেডাগাস্কাৰৰ কিছুমান মানে আপোনাৰ কেভত পোৱা গৈছে, কিছুমান কেভবিলাকত এইবিলাক ড্ৰয়িং পোৱা গৈছে। ঠিক তেনেদৰে এনেকুৱা ড্ৰয়িংবিলাক আমাৰ ইণ্ডিয়াতো পোৱা গৈছিল, ঠিক আছে। আপোনাৰ প্ৰি হিষ্টৰিক এজৰ এনেকুৱা ড্ৰয়িংবিলাক ইণ্ডিয়াৰো এটা কেভত পোৱা গৈছিল, ঠিক আছে, এটা গুহাত পোৱা গৈছিল। সেই কেভটো আপোনাৰ এক্সামৰ কাৰণে বহুখিনি ইম্পৰ্টেণ্ট হয়, আৰু সেই কেভটোক কয় আপোনাৰ ভীমবেটকা কেভ। এইটো মধ্যপ্ৰদেশত আছে, ঠিক আছে। ইয়াত প্ৰথমবাৰৰ কাৰণে এনেকুৱা কিছুমান পেইণ্টিং পোৱা গৈছিল। গতিকে এইটো আপোনাৰ এটা পটেঞ্চিয়েল কুৱেশ্যন হয় ফ্ৰম দি এনচিয়েণ্ট হিষ্ট্ৰী। চ' এইটো আপোনালোকে মনত ৰাখিব যে ভীমবেটকা কেভত প্ৰথমবাৰৰ কাৰণে প্ৰি হিষ্টৰিক ৰক আৰ্ট পেইণ্টিং পোৱা গৈছিল, ঠিক আছে। চ' এইটো এটা এডিশ্যনেল ইনফৰমেশ্যন এণ্ড ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। নেক্সট, ইন হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি 2027 টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল উইল হেল্ড? এতিয়া নিম্নলিখিত কোনখন দেশত 2027 টেষ্ট চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব? টেষ্ট চেম্পিয়নশ্বিপটো ডাইৰেক্টলি কোৱা নাই, ইয়াত ফাইনেলৰ কথা কৈছে। ফাইনেল মেটচখন ক'ত অনুষ্ঠিত হ'ব, শেষ মেটচখন, সেইটো হৈছে আপোনাৰ ইংলেণ্ড, মনত ৰাখি থ'ব। ইংলেণ্ডত 2027 টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেটচখন অনুষ্ঠিত হ'ব। চ' এইটো আপোনাৰ ট্ৰফি। নেক্সট, ৰিচেণ্টলি ইন হুইচ কাউণ্ট্ৰি ইণ্ডিয়া এণ্ডেড ইটছ ফ্ৰী মুভমেণ্ট ৰেজিম? ফ্ৰী মুভমেণ্ট ৰেজিম মানে কোনখন দেশত ভাৰতে ইয়াৰ মুক্ত চলাচল ব্যৱস্থা সমাপ্ত কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ম্যানমাৰ। ম্যানমাৰত আপোনালোকে জানে মিলিটাৰী কুপ লাগি আছে, মানে কি আপোনাৰ ম্যানমাৰখন বৰ্তমান মিলিটাৰীয়ে কণ্ট্ৰল কৰি আছে, আৰু তাৰ ফলত বহুখিনি তাত খেলি মেলিৰ সৃষ্টি হৈছে। আৰু খেলি মেলিবিলাকৰ কাৰণে আমাৰ ইণ্ডিয়াত একচুৱেলি কি হৈছে, আপোনাৰ ইনচাৰ্জেঞ্চি গ্ৰুপ, মিলিটেণ্ট গ্ৰুপবিলাক বেছিকৈ এণ্টাৰ কৰিছে। সেইকাৰণে আগতে কি কৰিছিল, 6 কিলোমিটাৰ এৰিয়া ইণ্ডিয়াৰ পৰা ম্যানমাৰলৈকে ফ্ৰী মুভমেণ্ট দিয়া হৈছিল। মানে ইণ্ডিয়াৰ মানুহবিলাকে ম্যানমাৰলৈকে যাব পাৰে, ম্যানমাৰৰবিলাক ইণ্ডিয়াত আহিব পাৰে, কাৰণ এইখিনি যিখিনি জনবসতি আছে সেই মানুহবিলাক একচুৱেলি ছেইম অৰিজিনৰ হয়। তেওঁলোকৰ মানে যিবিলাক পূৰ্বপুৰুষ আছে তেওঁলোক একচুৱেলি ছেইম অৰিজিনৰ হয়। গতিকে এইখিনি সুবিধা দিয়া হৈছিল যে তেওঁলোকে ইয়াত ফ্ৰীলি মুভ কৰিব পাৰে দুখন দেশৰ মাজেৰে। বাট বৰ্তমান যিহেতু বহুখিনি খেলি মেলিৰ সৃষ্টি হৈছে, গতিকে এই ফ্ৰী ৰেজিমটো বন্ধ কৰি দিয়া হৈছে। মই এইখিনি এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকক এইকাৰণে দিছোঁ যাতে আপোনালোকৰ ষ্টৰী হিচাপে অকণমান মনত ৰৈ যায় যে ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজত যে ফ্ৰী মুভমেণ্টটো বন্ধ কৰি দিয়া হৈছিল, সেইটো কিয় দিয়া হৈছিল, আৰু যাতে এই এনচাৰটোও মনত থাকি যায় যে এইটো কাৰ লগত হৈছিল, ম্যানমাৰৰ লগত। গতিকে এইটো এতিয়া বৰ্তমান বন্ধ কৰি দিয়া হৈছে। নেক্সট, গেলেফু প্ৰজেক্ট ইজ ৰিলেটেড টু হুইচ অফ দি ফলোয়িং কাউণ্ট্ৰি? গেলেফু প্ৰকল্প নিম্নলিখিত কোনখন দেশৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূটান। ভূটানৰ লগত গেলেফু প্ৰজেক্ট ৰিলেটেড হয়, ঠিক আছে। চ' একচুৱেলি এইটো আমাৰ ইম্পৰ্টেণ্ট হয়, কাৰণ এই ভূটানে যিটো এই গেলেফু প্ৰজেক্ট বনাই আছে এইটো একচুৱেলি অসমৰ বৰ্ডাৰত হয়, ঠিক আছে। চ' এইটো আৰু ইম্পৰ্টেণ্ট হৈ যায়। চ' ভূটানছ কিং হেজ announced plans to build a massive international city. এইটো একচুৱেলি প্ৰজেক্টটো হৈছে এখন ইণ্টাৰনেশ্যনেল চিটি বনোৱাৰ কাৰণে ইন দ্য এৰিয়া কভাৰ্ড 1000 স্কুৱেৰ কিলোমিটাৰ অন ইটছ বৰ্ডাৰ উইথ আছাম। চ' আপোনালোকে এতিয়া বুজি পাব যে এইটো ইম্পৰ্টেণ্ট আমাৰ কাৰণে, কাৰণ অসম ইয়াৰ লগত অলপমান হ'লেও ৰিলেট হৈ আছে, ঠিক আছে। এইটো হৈছে আপোনাৰ চিটি বনোৱা প্ৰজেক্টটো গেলেফু। নেক্সট হৈছে ৰিচেণ্টলি এহলান মোডী ইভেণ্ট ইজ হেল্ড ইন হুইচ অফ দি ফলোয়িং কাউণ্ট্ৰি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে UAE-ত ৰিচেণ্টলি এটা মানে অনুষ্ঠান আয়োজিত কৰা হৈছিল, আৰু সেইটো আছিল আপোনাৰ এহলান মোডী, ঠিক আছে। এইটো আমাৰ PM তাত গৈছে আৰু এনেকৈ স্পীচ দিছে, অ'কে। নেক্সট, দ্য হাউথিছ এন আৰ্ম ৰিলিজিয়াছ এণ্ড পলিটিকেল গ্ৰুপ অফ হুইচ অফ দি ফলোয়িং কাউণ্ট্ৰি? এই হাউথিছ বুলি এটা গ্ৰুপ আছে, এওঁলোক একচুৱেলি
আৰ্ম ৰিলিজিয়াছ গ্ৰুপ হয় মানে এওঁলোকে অস্ত্ৰ লৈ ৰিলিজিয়াছ গ্ৰুপ আৰু অস্ত্ৰ সহকাৰে মানে থাকে আৰু এওঁলোক এটা ৰিলিজিয়াছ আৰু পলিটিকেল গ্ৰুপ হয় এইটো গ্ৰুপ হৈছে আপোনাৰ ইয়েমেনৰ ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট হয় এনেকুৱা নিউজবিলাক য'ত আপোনাৰ এই গ্ৰুপবিলাক নিউজত থাকে ঠিক আছে হাউথিছটো হৈছে আপোনাৰ ইয়েমেন আৰু এটা গ্ৰুপ নিউজত আছে বহুখিনি সেইটো হৈছে হামাছ ঠিক আছে হামাছটো একচুৱেলি ৰিলেটেড হয় পেলেষ্টাইনৰ লগত ঠিক আছে পেলেষ্টাইন ইজৰাইলৰ ইছ্যু আপোনাৰ চলি আছে আপোনালোকে গম পায় গতিকে এই হামাছ গ্ৰুপটো বহুখিনি নিউজত আছে গতিকে এইটো আপোনালোকে মনত ৰাখি থৈ দিব যে হামাছটো হৈছে একচুৱেলি পেলেষ্টাইন ৰিলেটেড নেক্সট হৈছে ৰাফা বৰ্ডাৰ ক্ৰছিং ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি ৰাফা বৰ্ডাৰ ক্ৰছিং কোন দেশৰ কোনটোৰ সৈতে সম্পৰ্কিত অলপ উল্টা হৈছে লাইনটো কোনটো দেশৰ সৈতে সম্পৰ্কিত এইটো হৈছে আপোনাৰ ইজিপ্ত ঠিক আছে এই যি ৰাফা ক্ৰছিং আছে সেইটো আপোনাৰ ইজিপ্ত আৰু যিটো আপোনাৰ গাজা ষ্ট্ৰিপ আছে তাৰ লগত ৰিলেটেড গাজা ষ্ট্ৰিপটো বৰ্তমানটো ইজৰাইলে দখল কৰি আছে আৰু ইটো চাইডে আপোনাৰ ইজিপ্ত আছে চ' ইজিপ্ত আৰু ইজৰাইল দেশৰ লগত ৰিলেটেড চ' মনত ৰাখিব এনচাৰটো হ'ব কি ইজিপ্ত চ' আপোনালোকে ইয়াতে চাব পাৰে এইটো হৈছে আপোনাৰ গাজা ঠিক আছে এই গাজাৰ লগত আপোনাৰ এইখিনি এৰিয়াত আপোনাৰ কি আছে আমাৰ এইটো ৰাফা ক্ৰছিং গতিকে এই ৰাফা ক্ৰছিংটো একচুৱেলি ব্লক কৰি দিছে এতিয়া ইজৰাইলে আফটাৰ মানে আপোনাৰ গম পায়ে পেলেষ্টাইন ইজৰাইলৰ মাজত এখন যুদ্ধ হৈ আছে আৰু এই যুদ্ধখনৰ পিছত বম্বাৰ্ড কৰি এইখিনি এৰিয়া ব্লক কৰি দিয়া হৈছে আৰু সেইকাৰণে বহুখিনি অসুবিধা হৈছে ইয়াত ঠিক আছে চ' ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু ইম্পৰ্টেণ্ট নিউজ হয় আপোনালোকে মনত ৰাখি থৈ দিব এতিয়া মই আপোনালোকৰ লগত অকণমান ডিছকাছ কৰিবলৈ লৈছোঁ ইজৰাইল ৰিলেটেড মেপখন বিকজ ইজৰাইল বহুখিনি নিউজত আছে আৰু মেপিঙত ইজৰাইলৰ যিবিলাক ইম্পৰ্টেণ্ট লোকেশ্যন আছে সেইবিলাক আপোনালোকক সুধিব পাৰে বিকজ ইজৰাইলৰ যিবিলাক ইম্পৰ্টেণ্ট লোকেশ্যন হয় সেই লোকেশ্যনবিলাক একচুৱেলি কণ্ট্ৰভাৰ্চিয়েল লোকেশ্যন হয় মানে দুখন দেশৰ মাজত কণ্ট্ৰভাৰ্চিত থাকে আমাৰ যেনেকৈ POK এইখিনিও অকণমান কণ্ট্ৰভাৰ্চিয়েল আমাৰ ইণ্ডিয়াই ইয়াত আমাৰ কি কয় যে POKটো আপোনালোকে গম পায় পাকিস্তান অকুপাইড কাশ্মীৰ বাট সেইখন আমাৰ ইণ্ডিয়াৰ হয় আৰু সেইটো হয় ঠিক আছে আমি এইটো বিলিভ কৰোঁ আৰু হয়ও চ' সেইবিলাকো যেনেকৈ অলপমান কণ্ট্ৰভাৰ্চিয়েল এৰিয়া হয় গতিকে ইজৰাইলৰো বহুখিনি এৰিয়া কণ্ট্ৰভাৰ্চিয়েল হয় একচুৱেলি চ' এইবিলাক এৰিয়াৰ বিষয়ে আমি অকণমান আইডিয়া থকাটো দৰকাৰ যে গাজা চিটিখন একচুৱেলি কিহৰ লগত ৰিলেটেড সেইটো হ'ব আপোনাৰ ইজৰাইল পেলেষ্টাইনৰ লগত ৰিলেটেড ঠিক তেনেদৰে ইয়াতে এটা আছে পৰ্চন সেইটো হৈছে আপোনাৰ ৱেষ্ট বেংকটো হৈছে আপোনাৰ ইজৰাইলৰ অন্তৰ্গত ঠিক আছে ৱেষ্ট বেংকতে থাকে আপোনাৰ ইজৰাইলৰ যিটো কেপিটেল জেৰুচালাম ঠিক আছে লগতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় গোলেন হাইটছ এই ৱৰ্ডকেইটা মনত থাকিব যিকেইটাত মই কাৰ্চাৰ ঘূৰাই আছোঁ চ' গোলেন হাইটছটো একচুৱেলি ইম্পৰ্টেণ্ট হয় বিকজ গোলেন হাইটছটো আপোনাৰ চিৰিয়া আৰু ইজৰাইলৰ মাজত এটা মানে কণ্ট্ৰভাৰ্চিয়েল লোকেশ্যন চিৰিয়াই কয় এইটো আহাতৰ ইজৰাইলে কয় তাহাঁতৰ ঠিক আছে চ' গোলেন হাইটছ ৱেষ্ট বেংক গাজা ষ্ট্ৰিপ এই গোটেইকেইটা আপোনাৰ ইজৰাইলৰ লগত ৰিলেটেড ঠিক আছে আৰু লগতে মনত ৰাখিব আপোনাৰ এই যিটো ডেড চিয়ে একচুৱেলি বৰ্ডাৰ কৰে ইজৰাইল আৰু জৰ্ডানৰ লগত ঠিক আছে ডেড চি এনেও বহুখিনি ইম্পৰ্টেণ্ট কাৰণ এইটো বহুত আটাইতকৈ বেছি লুণীয়া লেক হয় ৱৰ্ল্ডৰ ঠিক আছে চ' ডেড চি এনেও ইম্পৰ্টেণ্ট আৰু লগতে ডেড চিটোৰ লোকেশ্যনটো জানিব লাগিলে আমি ক'ব লাগিব যে ইজৰাইল আৰু জৰ্ডানৰ মাজত আছে নেক্সট আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট হয় সেইটো হৈছে লেক অফ টিবেৰিয়াছ ঠিক আছে এইটোক আপোনাৰ চি অফ গেলিলি বুলি কয় ঠিক আছে চি অফ গেলিলি অৰ লেক টিবেৰিয়াছ এইটো আপোনাৰ ইজৰাইল আৰু চিৰিয়াৰ মাজত আছে আৰু এই লেকটোৱে একচুৱেলি কি কৰে ইজৰাইলক ফ্ৰেছ ৱাটাৰ দিয়ে আপোনালোকেতো জানে ইজৰাইলখনত কি হয় গোটেইবিলাক পানী একচুৱেলি চল্ট ৱাটাৰ হয় মানে আমাৰ খাবৰ কাৰণে আমাক কি লাগে ফ্ৰেছ ৱাটাৰ ঠিক আছে আমাৰ যিবিলাক পানী পাওঁ আমি এইবিলাক ফ্ৰেছ ৱাটাৰ হয় কিন্তু ইজৰাইলৰ বাকী যিবিলাক এৰিয়াৰ পানী পাওঁ ডেড চিয়ে হওক বা আনবিলাক সেইবিলাক চব চল্ট ৱাটাৰ হয় অনলি দিছ লেক ডেট ইজ চি অফ গেলিলি অৰ লেক টেব্ৰিজ যিয়ে ইজৰাইলক কি দিয়ে ফ্ৰেছ ৱাটাৰ প্ৰভাইড কৰে আৰু ইয়াৰ পৰাই আপোনাৰ জৰ্ডান ৰিভাৰখনো বৈ আহিছে ঠিক আছে জৰ্ডান ৰিভাৰো একচুৱেলি ইয়াৰ পৰাই বৈ আহিছে আৰু এইখনো ফ্ৰেছ ৱাটাৰ হয় ঠিক আছে গতিকে মই অকণমান আপোনালোকক এক্সট্ৰা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যাতে এইবিলাক যদি ৱৰ্ড মেনশ্যন কৰে ৱেষ্ট বেংক গাজা চিটি গোলেন হাইটছ লেক টিব্ৰিজ অৰ চি অফ গেলিলি অৰ ডেড চি এই সকলোবিলাক ইজৰাইলৰ লগত ৰিলেটেড ঠিক আছে ইজৰাইলৰ আৰু আন দেশৰ মাজত কণ্ট্ৰভাৰ্চিয়েল এৰিয়া হয় এইবিলাক ঠিক আছে যদি প্লেচেছ ইন নিউজৰ ক্ষেত্ৰত কুৱেশ্যন কৰিব বিচাৰে এই গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে আপোনালোকে এবাৰ মেপখন চাব PDF টো আমি প্ৰভাইড কৰিয়ে আছোঁ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপত আপোনালোকে সকলোৱে গম পায়ে কাইণ্ডলি আপোনালোকে জইন কৰিব আৰু আমাৰ এই PDF বিলাক এভেইল কৰিব ইয়াৰ পৰা আৰু যাতে আপোনালোকে মাল্টিপল টাইম ৰিভাইজ কৰিব পাৰে
Next, which of the following country in the world to ban thin plastic bags for carrying fresh produce from supermarket? Supermarketor পৰা সতেজ সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে পাতল প্লাষ্টিকৰ মোনা নিষিদ্ধ কৰিবলৈ পৃথিৱীৰ নিম্নলিখিত কোনখন দেশে ঘোষণা কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউজিলেণ্ড। নিউজিলেণ্ডে আপোনাৰ থিন প্লাষ্টিক বেগ আপোনাৰ ছুপাৰ মাৰ্কেটৰ পৰা বস্তু কঢ়িয়াই নিবলৈ যিটো ইউজ কৰা হৈছিল সেইটো বৰ্তমান নিষিদ্ধ কৰিছে, বেন কৰিছে। ঠিক আছে, চ' নিউজিলেণ্ডে বেন কৰিছে। নেক্সট, হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি ফেচেছ হাইয়েষ্ট ডেংগু ৰেট ইন দ্য ৱৰ্ল্ড? ডেংগু ৰেট কোনখন দেশত আটাইতকৈ বেছি? নিম্নলিখিত কোনখন দেশে বিশ্বত সৰ্বাধিক ডেংগুৰ হাৰৰ সন্মুখীন হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ। আমাৰ নেইবাৰিং কাউণ্ট্ৰি হয়, চ' আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্টো হয় নিউজটো। চ' বাংলাদেশ হৈছে সৰ্বাধিক ডেংগুৰ হাৰৰ সন্মুখীন হোৱা দেশ। নেক্সট, শিৱাজী হিষ্টৰিক ৱাগটোক আপুনি বাঘনাক বুলিও ক'ব পাৰে, টাইগাৰ ক্লজ ইউজড ফৰ কিলিং আফজল খান। আপোনালোকে যদি অকণমান হিষ্ট্ৰী পঢ়ে গম পাব যে শিৱাজীয়ে কি কৰিছিল, আফজল খানক মাৰিছিল ইউজিং দিছ টাইগাৰ ক্লজ, বাঘনাক। ঠিক আছে, আৰু এই ষ্টৰিটো শুনিবচোন কেতিয়াবা বা চাব ইউটিউবত, বহুখিনি ইণ্টাৰেষ্টিং হয়। একচুৱেলি যিজন আফজল খান হয় তেখেত বহুত শক্তিশালী ব্যক্তি আছিল আৰু তেখেতে শিৱাজীক মানে কি কৰিছিল, একেবাৰে ঘেৰি ধৰিছিল, মানে সাৱটি ধৰি মানে মাৰি পেলাব ট্ৰাই কৰিছিল। তেতিয়া শিৱাজীয়ে মনে মনে এই ৱাগনাখটো লৈ গৈছিল, লৈ গৈ আফজল খানক বধ কৰিছিল। ঠিক আছে, চ' সেই যিটো ৱাগনাখ আছে সেইটো একচুৱেলি কি কৰিছে, ব্ৰিটিছসকলে লৈ গৈছিল। আপোনালোকে জানে ব্ৰিটিছসকলে আমাৰ পৰা কি কি নিছে, ময়ূৰ আসন নিছে, পিকক থ্ৰন নিছে, তাৰপিছত ৱাগনাখ নিছে, কহিনুৰ হীৰা নিছে। গতিকে এই সকলোবিলাক বস্তু তেওঁলোকে কি কৰিছে, আমাৰ পৰা লৈ গৈ আছিল। ঠিক আছে, বৰ্তমান কিন্তু আমি কি কৰিছোঁ, ৱাগনাখটো লৈ আহিছোঁ। ঠিক আছে, গতিকে আৰু সেইটো ক'ত আছিল আগতে, UK। চ' এইটো মানে আপোনালোকে মতলব গেছ কৰিব পাৰে এইটো। ঠিক আছে, যে UK হ'ব, UK আমাৰ পৰা লৈ গৈছে ব্ৰিটিছে। নেক্সট এইটো আছিল আপোনাৰ বাঘনাখ। ঠিক আছে, এইটো ইউজ কৰিয়ে আফজল খানক শিৱাজীয়ে মাৰি পেলাইছিল। ঠিক আছে। Next, which of the following foreign government becomes first country to promote the country through yoga? নিম্নলিখিত কোনখন বিদেশী চৰকাৰ যোগৰ জৰিয়তে দেশৰ প্ৰচাৰ কৰা প্ৰথম দেশ হয়? যোগৰ কথা প্ৰথমটো ইণ্ডিয়াই লৈ আহিছে, ইণ্টাৰনেশ্যনেল য়োগা ডে আনিছে ইণ্ডিয়াই। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে ইণ্টাৰনেশ্যনেল য়োগা ডে আমি কেতিয়া পালন কৰোঁ। অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, আপোনাৰ 1 মাৰ্কত আহিব পাৰে ADRE টাইপৰ এক্সামৰ কাৰণে। গতিকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে ইণ্টাৰনেশ্যনেল য়োগা ডে আমি কেতিয়া পালন কৰোঁ। এতিয়া আমাৰ নেক্সট এইটোত কুৱেশ্যনটো হৈছে যে ইণ্ডিয়াৰ বাহিৰে আৰু এখন দেশে কি কৰিছে, এইটো পালন কৰিছে, আৰু এইখন হৈছে ওমান। ওমানে কি কৰিছে, য়োগাৰ জৰিয়তে নিজৰ দেশখন প্ৰমোট কৰিব ট্ৰাই কৰিছে। গতিকে আপোনালোকে ইয়াত মনত ৰাখিব পাৰে, আমি য়োগ কৰিলে কি কৰিম, লগতে প্ৰাণায়ামো কৰিম, ওম। ঠিক আছে, চ' ওমৰ পৰা কি আহিব, ওমান। অ'কে, চ' এনেকৈ মনত ৰাখিব পাৰে। নেক্সট, India has signed an MOU with which of the following country regarding reintroduction of tigers? ভাৰতে বাঘৰ পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত নিম্নলিখিত কোনখন দেশৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে? আৰু সেইটোৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কেম্বোডিয়া। ঠিক আছে, কেম্বোডিয়াৰ লগত ভাৰতে এখন চুক্তি স্বাক্ষৰ কৰিছে, য'ত কি কৰিব, টাইগাৰবিলাক নতুনকৈ ৰিলোকেশ্যন কৰিব, মানে তাত পঠাব, ৰিইনট্ৰডাক্ট কৰিব। ঠিক আছে, চ' এইটোৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ কেম্বোডিয়া। নেক্সট, সুৱেজ কেনেল ৰিচেণ্টলি চিন ইন নিউজ মেনেজড আণ্ডাৰ হুইচ কাউণ্ট্ৰি? মানে সুৱেজ খাল শেহতীয়াকৈ বাতৰিত দেখা গৈছে কোনখন দেশৰ অধীনত পৰিচালিত হয়? একচুৱেলি সুৱেজ খালটো বা সুৱেজ কেনেলটো কোনখন দেশে চলায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ইজিপ্ত। ইজিপ্তৰ ভিতৰেৰে কি যায়, সুৱেজ কেনেল যায়, য'ৰ মাজেদি আপোনাৰ কি কানেক্ট হয়, ৰেড চি। মনত ৰাখি থৈ দিব, এইটো ইম্পৰ্টেণ্ট। ৰেড চি আৰু মেডিটেৰিয়ান চি, এই দুটা চি আপোনাৰ কোনে কানেক্ট কৰে, সুৱেজ কেনেলে। যদি সুৱেজ কেনেলটো সদায় নিউজত থাকে। ঠিক আছে, কেতিয়াবা কি হয়, ইয়াতে আপোনাৰ এখন জাহাজ ব্লক হৈ যায় কি হয়, গোটেই ট্ৰেড বন্ধ হৈ যায়, আৰু এই ট্ৰেড লাইনটো ইমান ইম্পৰ্টেণ্ট যে গোটেই দেশতে বস্তুৰ দাম বাঢ়ি যায়। চ' এনেকুৱা কাৰণত সুৱেজ কেনেল নিউজত থাকি যায়, আৰু সেইকাৰণে যিহেতু নিউজত আছে, চ' আপোনালোকক যদি কুৱেশ্যন ট্ৰিকি কৰিব বিচাৰে তেতিয়া সুধিব যে কোন দুখন চি কানেক্ট কৰে সুৱেজ কেনেলে? সেই দুখন হৈছে ৰেড চি আৰু মেডিটেৰিয়ান চি, আৰু এইখন কোনে কণ্ট্ৰল কৰে, ইজিপ্তে। ঠিক আছে, চ' এনেকুৱাকৈ আপোনাৰ সুৱেজ কেনেলৰ এইটো পিকচাৰ দিয়া গৈছে, আপোনালোকে চাব পাৰে।
Next, CETA are translocated to India from which of the following countries? CETA-বোৰ নিম্নলিখিত কোনখন দেশৰ পৰা ভাৰতলৈ স্থানান্তৰিত কৰা হৈছিল? গতিকে অপশ্যনত আছে সাউথ আফ্ৰিকা, নামিবিয়া, সুদান আৰু বোথ এ এণ্ড বি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বোথ এ এণ্ড বি। মানে সাউথ আফ্ৰিকা আৰু নামিবিয়া দুয়োখন দেশৰ পৰাই চিতাবিলাকক ভাৰতলৈ অনা হৈছিল। ঠিক আছে। চ' চাম এডিশ্যনেল ইনফৰমেশ্যন, 8 cheetahs from Namibia and 12 cheetahs from South Africa to India's Kuno National Park located in Madhya Pradesh. মানে 8টা চিতা নামিবিয়াৰ পৰা আৰু 12টা চিতা সাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়াৰ কোনখন নেশ্যনেল পাৰ্কলৈ অনা হৈছিল? কুনো নেশ্যনেল পাৰ্ক। ঠিক আছে, কুনো নেশ্যনেল পাৰ্ক। চ' যেতিয়া আমি প্লেচেছ ইন নিউজ ইন ইণ্ডিয়া ডিছকাছ কৰিম তাত এইটো নিউজ নিশ্চয়কৈ আহিব। ঠিক আছে, অতিকৈ ইম্পৰ্টেণ্ট হয় আৰু এইখন ক'ত লোকেটেড হয়? মধ্যপ্ৰদেশ। ঠিক আছে। চ' আপোনালোকে মনত ৰাখিব ক'ৰ পৰা আনিছিলোঁ? সাউথ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা আনি ক'ত লোকেট কৰিছোঁ? কুনো নেশ্যনেল পাৰ্ক। ক'ত অৱস্থিত? মধ্যপ্ৰদেশত। ঠিক আছে, গতিকে এইখিনি ইম্পৰ্টেণ্ট নিউজ হয়। Next, Gaza Strip is related to which of the following country? Gaza Strip নিম্নলিখিত কোনখন দেশৰ সৈতে জড়িত? অলপ আগতে মই পিকচাৰত দেখাইছিলোঁ যে গাজা ষ্ট্ৰিপটো একচুৱেলি কি হয়? আপোনাৰ ইজৰাইল আৰু কাৰ মাজত হয়? মানে ইজৰাইলৰ শাসনত আছে আৰু তাৰ মাজেদি আমি কি কৰিছিলোঁ? ৰাফেল ক্ৰছিং আনিছিলোঁ। আমি অলপ আগতে পঢ়িছিলোঁ ৰাফেল ক্ৰছিং। ৰাফেল ক্ৰছিঙে কি কৰে? গাজা ষ্ট্ৰিপ আৰু আপোনাৰ ইজিপ্তক কানেক্ট কৰে। ইজিপ্ত আৰু গাজা ষ্ট্ৰিপক কানেক্ট কৰে। চ' গাজা ষ্ট্ৰিপ ইজ একচুৱেলি ৰিলেটেড টু ইজৰাইল। চ' শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ইজৰাইল। চ' আপোনালোকে ইয়াতে চাব পাৰে এইখন হৈছে আপোনাৰ ইজিপ্ত আৰু এইটো হৈছে আপোনাৰ গাজা ষ্ট্ৰিপ। ঠিক আছে, গাজা ষ্ট্ৰিপ। আৰু এই যিটো ক্ৰছিং আছে এইটো ক্ৰছিং এইটো হৈছে আপোনাৰ ৰাফা ক্ৰছিং। আৰু এটা ক্ৰছিং আছে, এইটো মনত ৰাখি থব, কেৰেম চালেন গুড ক্ৰছিং। এতিয়া কেৰেম চালেন ক্ৰছিংটো ইজৰাইলে একচুৱেলি ব্লক কৰি থৈ দিছে। গতিকে এইখিনি এৰিয়াত না বহুত খেলি মেলি হৈ গৈছে। আপোনাৰ মানুহ ভালকৈ যাব পৰা নাই, ৰিফিউজি টাইপ এৰিয়া হৈ গৈছে। চ' ভালেখিনি খেলি মেলি হৈছে। UN-এ ইয়াৰ ওপৰত বহুখিনি কথা কৈছে। USA-ও অলপমান ক্ৰিটিচাইজ কৰিছে, যদিও আগে পিছে আপোনালোকে যদি ইণ্টাৰনেশ্যনেল ৰিলেশ্যন অলপ জানে, USA জেনেৰেলি ইজৰাইলক ক্ৰিটিচাইজ নকৰে, বাট এইটো ক্ষেত্ৰত ক্ৰিটিচাইজ কৰিছে। ঠিক আছে। চ' এইবিলাক যিবিলাক নিউজত আছে, ৰাফা ক্ৰছিং, গাজা ষ্ট্ৰিপ, কেৰেম চালম গুড ক্ৰছিং, গতিকে এইবিলাক অকণমান মনত ৰাখি থৈ দিব যে ইজৰাইলৰ লগত ৰিলেটেড। ঠিক আছে। চ' মই ইয়াত ট্ৰাই কৰিছোঁ যে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট প্লেচেছ ইন নিউজৰ টপিকবিলাক লৈ আহিব পাৰোঁ আৰু যিখিনি মই চেষ্টা কৰিছোঁ সেই হিচাপে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে যে ভিডিঅ'টো কেনে পালে, আৰু জনাবই, বিকজ এইটোৱে আমাক কি কৰে? মটিভেশ্যন দিয়ে। বেয়া পালেও ক'ব, কি কয়, তেতিয়াহ'লে আমি তাক কি কৰিব পাৰিম? শুদ্ধ কৰিব পাৰিম। ঠিক আছে, কাৰেক্ট কৰিব পাৰিম। চ' আৰু যদি ভাল পাইছে নিশ্চয়কৈ জনাব, যাতে আমি অলপমান মটিভেটেড হওঁ। ঠিক আছে। নেক্সট ক্লাছত আমি ধৰি লওক আকৌ এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছৰ কিবা এটা টপিক উঠাম, যিটো টপিক আপোনালোকৰ কাৰণে ADRE এক্সামত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে। চ' তেতিয়ালৈ গুড বাই, থেংক ইউ।